নমস্কাৰ লোকেছে মোটৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰিনিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে অনা প্ৰতিটো অভিযোগ এতিয়া খণ্ডন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছে সংবাদমেল সম্বোধন কৰি প্ৰতিটো অভিযোগৰ তথ্য সহকাৰে ইতিমধ্যে অভিযোগ খণ্ডন কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু লগতে তৰুণ গগৈৰ ল'ৰা ইমান স্খলন ভাল লগা নাই বুলি ক্ষোভ বুজাইছে গৌৰৱ গগৈৰ নামত আমিও খুলিছো কোম্পানী কংগ্ৰেছে ৰিনিকি ভূঞা শৰ্মাৰ পাছপৰ্ট এআইৰে জালিয়াতি কৰিছিল এই অভিযোগ আনিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কোনো তথ্য সহকাৰে এতিয়া প্ৰমাণ দিছে পাছপৰ্টৰ ফটোৰ লগত ৰিনিকি ভূঞা শৰ্মাৰ যি অৰিজিনেল ফটো সেই ফটোৰ লগত কোনো মিল নাই বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তথ্য সহকাৰে সেই ফটো এই তো পাছপৰ্ট যে আসতে উলিওৱা হৈছিল ৰিনিকি ভূঞা শৰ্মাৰ গতিকে এই পাছপৰ্ট এআই আৰু ফটোশ্বপেৰে জালিয়াতি কৰা হৈছিল তথ্য সহকাৰে অভিযোগ খণ্ডন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিব লাগিব ইজিপ্তৰ এগৰাকী মহিলা যিগৰাকীৰ নাম হৈছে নিহা ইব্ৰাহিম আলচাহি আংলংকা আৰু সেই মহিলাগৰাকীৰ পাছপৰ্ট ৰিনিকি ভূঞা শৰ্মাৰ পাছপৰ্ট বুলি কংগ্ৰেছে প্ৰদৰ্শন কৰিছে আৰু লগতে উল্লেখ কৰিব লাগিব যে পাছপৰ্ট ইংৰাজীত যি তথ্য আছিল এই ইংৰাজীৰ তথ্যখিনিহে ফটোশ্বপ কৰিছে আমি পুনৰলৈ কৈছোঁ পাছপৰ্টৰ ইংৰাজীৰ তথ্যখিনি ট্ৰান্সলেট কৰিছে আৰু যিখিনি আৰবী আছিল সেই আৰবীখিনি ট্ৰান্সলেট কৰিব নোৱাৰিলে আৰু তাৰ বাবে এতিয়া এণ্টিগুৱাৰ যিখন পাছপৰ্ট এই পাছপৰ্টত হ'ব লাগিছিল PA আৰু ভুৱা পাছপৰ্টখনত কংগ্ৰেছে উলিয়াইছে PPA আৰু দুয়োখন যে পাছপৰ্ট এই দুয়োখন পাছপৰ্টৰ কোনো ফটো মিল নাই অৰ্থাৎ উল্লেখ কৰিব লাগিব যে ৰিনিকি ভূঞা শৰ্মাৰ হেয়াৰ লাইন আৰু কপালৰ যি গাঁথনি সেই সকলো হেয়াৰ লাইন একে আছে কিন্তু কপালৰ গাঁথনিত হাল সলনি হৈছে আৰু এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি প্ৰতিটো অভিযোগ এইদৰে খণ্ডন কৰিছে আমি পুনৰ উল্লেখ কৰিছোঁ পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা হেৰুৱা পাছপৰ্ট চুৰি কৰিছিল আৰু ইজিপ্তৰ নাগৰিকৰ পাছপৰ্ট ID নম্বৰতে জালিয়াতি কৰিছিল গতিকে এই ধৰণৰ তথ্য এতিয়া পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো অভিযোগ এতিয়া এইদৰে খণ্ডন কৰিছে আমি পুনৰ উল্লেখ কৰিছোঁ আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৌৰৱ গগৈ ইমান তললৈ যাব বুলি ভবাই নাছিলোঁ তৰুণ গগৈৰ সন্তান গৌৰৱ গগৈৰ ইমান স্খলন ঘটিছে আৰু এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষুণ্ণ হৈ পৰা পৰিলক্ষিত হৈছে আৰু লগতে উল্লেখ কৰিছে যে মই নিশ্চিত যে তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছে সেয়া বিফল হ'বই আৰু লগতে কোৱা হৈছে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হ'ব এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষুব্ধ হৈছে সংবাদমেল সম্বোধন কৰিছিল আৰু সংবাদমেল সম্বোধন কৰি এটাৰ পাছত আন এটা অভিযোগ এতিয়া খণ্ডন কৰিছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছোঁ আমি অলপ পাছত আপোনালোকক দেখাম ইজিপ্তৰ পাছপৰ্টখনত আৰু দুটামান কথা আছে যেতিয়া আপুনি ৱাটাৰমাৰ্কখিনি চাব যিখন ৰিয়েল ইজিপ্তৰ পাছপৰ্টৰ ৱাটাৰমাৰ্ক যিটো থাকিব লাগে সেই ৱাটাৰমাৰ্কত এখন ফটো থাকে যিখন তেওঁলোকে যিখন ফেক বনাইছে তাত সেই ৱাটাৰমাৰ্কটো আপোনালোকে দেখা নাপাব আৰু যিটো কোড কৈছিল যে কোডটোৰ এটা পেটাৰ্ণ থাকে চাওক হয় এই কোডটোৰ যিটো পেটাৰ্ণ হয় সেই পেটাৰ্ণটো ষ্টাৰ্ট হয় ইজিপ্তৰ P পৰা আৰু তাৰ পাছত এটা চিম্বল আহে কিন্তু যিখন ফেক তেওঁলোকে বনাইছে তাত তেওঁলোকে দুটা P লিখি চিম্বলটো দিছে যিটো মানে সহজতে ধৰা পৰিব পাৰে সেইটো এটা ভুল তেওঁলোকে কৰিছে আৰু আপুনি যদি বাৰকোড আৰু ফটোৰ লেংথটো চাই মানে বাৰকোড আৰু ফটোৰ লেংথটো সমান হ'ব লাগে কিন্তু ফেক পাছপৰ্টখনত তেওঁলোকে বাৰকোড আৰু ফটোৰ লেংথটো তেওঁলোকে মিলাব নোৱাৰিলে যেতিয়া তেওঁলোকে ফেক বনাই আছিলে ফটোশ্বপ কৰি আছিলে তেওঁলোকৰ সৰু সৰু ভুলবিলাক থাকিবই আমি এণ্টিগুৱা আৰু বাৰবুডাৰ যিখন পাছপৰ্টৰ কথা কৈছে সেইখনলৈও আহোঁ এখনো আপোনালোকে যদি চাই তেতিয়াহ'লে সেই যিটো মেচিন ৰিডেবল য'ত তেওঁলোকে এই কোডটো লিখে পাছপৰ্ট এখনৰ কোড এটা লিখা থাকে সেই কোডটোত তেওঁলোকে সম্পূৰ্ণৰূপে তাত ভুল কৰিলে PPA আচলতে হ'ব লাগিছিল PA ওপৰটোত চাওক PA আছে তলত আছে PPA দুইটাৰ মাজত ইনকনসিস্টেন্সিটো ক্লিয়াৰ হৈ যায় আচ্ছা ইয়াতে আৰু এটা বস্তু মই আকৌ বেক কৰি PPT-খনত এণ্টিগুৱাৰ পাছপৰ্টখনত ATG বুলি লিখা আছে আপোনালোকে দেখিব সেই কোডটোত এটা পাৰ্টত লিখা আছে ATG যিটো আমি যদি ঘূৰি যাওঁ ইজিপ্তৰ
ইজিপ্তৰ পাছপৰ্টখনলৈ তেতিয়াহ'লে ইজিপ্তৰ পাছপৰ্টখনত তেওঁলোকে সেইটো চেঞ্জ কৰিবলৈ পাহৰিলে যাৰ ফলত সেইটো ATG বুলি থাকি গ'ল Yes, yeah. ইজিপ্তৰ পাছপৰ্টখনত ATG বুলি তেওঁলোকৰ থাকি গ'ল সেইটো তেওঁলোকে ভুল কৰিলে এতিয়া আহোঁ আমি ফটো কেইখনলৈ আপুনি চাব পাৰে দুইখন ফটো একেখন ফটোৱে ইউজ কৰিছে মাত্ৰ ড্ৰেছটো চেঞ্জ কৰিছে থ্ৰু AI এই দুইখন পাছপৰ্টত একেখন ফটোৱে ইউজ কৰিছে আপোনালোকে যদি চাই ৰিনিকিৰ নামত প্ৰথম যিখন ফটো দিছে ফেচ ইজ সেম ইন দ্য সেকেন্ড খালি ড্ৰেছটো AI দি বদলাই দিছে সেম হেয়াৰ ড্ৰেছ এভৰিথিং ইজ সেম দুটা বেলেগ দিনৰ দুখন পাছপৰ্ট কিন্তু ফটো দুইখনে একে হেয়াৰ ডিজাইন একে খালি ড্ৰেছটো বদলাই দিছে মানে হেয়াৰ লাইনিংও একে আমাৰ চুলি সদায় আমি একে ধৰণে নকৰো আনকি আপোনালোকে চাওক বতাহতো অলপমান 2 বছৰ আগত পিছত যদি এজন মানুহে ফটো উঠে স্লাইটলি টু চেঞ্জ হ'ব ইয়াতে দুইখন ফটো আপোনালোকে চাওক হেয়াৰ লাইনটো চেঞ্জ কৰিছে কাপোৰখন চেঞ্জ কৰি দিছে বাকি সব বিলাক একে ইভেন চেলাউৰিটো একে 2 বছৰ আগৰ পিছৰ মানুহৰটো অলপ চেঞ্জ হৈয়ে যায় নেক্সট